ৰাজ্যজুৰি ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ গোটেই জয় জয়ময়। আমি আগতে কৈছিলোঁ কেৱল মাত্ৰ 11 তাৰিখৰ অপেক্ষা, গণনাৰ অপেক্ষা, আৰু সেই মৰ্মে আজি ইতিমধ্যে যোৱা ৰাতিয়েই গোটেই অসম জুৰি উজনি, নামনি, মধ্য অসম, গোটেই অসমতে সকলো জাতি জনগোষ্ঠীয়ে ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটক বিপুল পৰিমাণৰ ভোটদান দিছে। কাৰণ ৰাইজে দেখা পাইছে যে যি সম উন্নয়ন, সকলোৰে সম বিকাশ, সকলো জাতি জনগোষ্ঠীক লৈ যি ধৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰখনে কাম কৰি আছে, আৰু সেই কামৰ প্ৰতি ৰাইজে সম্পূৰ্ণ আস্থা ভৰসা ৰাখি এইবুলি বিপুল পৰিমাণৰ ভোটদানেৰে ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলক জয়যুক্ত কৰাইছে। মই আপোনালোকৰ এই চেনেলৰ জৰিয়তে মই সকলোকে বহুত ভোটাৰ ৰাইজক আমাৰ প্ৰতি আস্থা লোৱাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিশেষকৈ আমাৰ কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত আমাৰ বঙাইগাঁও জিলাত ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁটৰ প্ৰতিগৰাকী প্ৰাৰ্থীৰে বিজয়ী হৈছে। তাৰ কাৰণে মই বঙাইগাঁওবাসীক বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ গোলকগঞ্জত আমি আশা ধৰণে 4খনৰ 3খনে আমি জয়যুক্ত হৈছোঁ। তাৰ কাৰণে মই আমাৰ ধুবুৰী জিলাৰ আমাৰ গোলকগঞ্জ সমষ্টিবাসীক মই ধন্যবাদ দিছোঁ। আৰু আমাৰ বিলাসীপাৰা যি জিলা, বিলাসীপাৰা সমজিলাৰ অন্তৰ্গত 4টাৰ ভিতৰত 2টা আমি ভাৰতীয় জনতা পাৰ্টি বিজয়ী সাব্যস্ত কৰিছোঁ, আৰু 2টা আমাৰ বিৰোধীয়ে লাভ কৰিছে। সেই 2টাও আমি তীব্ৰ প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। তাত আমাৰ সংখ্যাগতভাৱে যিহেতুকে তাত সংখ্যাগৰিষ্ঠ, আৰু যাৰ কাৰণে তাত আমি বিজয়ী লাভ কৰিবলৈ সক্ষম হোৱা নাই। আগন্তুক দিনত নিশ্চিতভাৱে সংখ্যালঘু ৰাইজে নিশ্চিতভাৱে বুজি উঠিব, আমাৰ লগত থাকিব বুলি আমি আস্থা আৰু ভৰসা আছে। তীব্ৰ প্ৰতিদ্বন্দ্বিতা আমি আগবঢ়াইছোঁ, আৰু আমি আশা কৰা ধৰণে 2টা বিলাসীপাৰাত 4টাৰ 2টা আমি আশা কৰিছিলোঁ, আৰু 2টাতে আমি জয়ী হৈছোঁ। আমাৰ প্ৰায়ভাগ আঞ্চলিক পঞ্চায়তৰ সদস্যা গোটেইখিনি আমাৰ মতে জয়ী হৈছে। তাৰ কাৰণে মই বিলাসীপাৰা আমাৰ যি সমজিলাৰ ভোটাৰ ৰাইজক বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আচ্ছা, এই পঞ্চায়ত নিৰ্বাচনে 2026 নিৰ্বাচন কিয় প্ৰভাৱ পেলাব? ডেফিনেটলি পঞ্চায়ত নিৰ্বাচনে হ'ল এটা আমাৰ সৰ্বসাধাৰণ গাঁৱৰ ৰাইজৰ উন্নয়নৰ কাৰণে এটা ভাল এটা ছিষ্টেম ব্যৱস্থাপনা, আৰু এই পঞ্চায়ত নিৰ্বাচনে ৰাইজে আস্থা আৰু ভৰসা যিহেতুকে দেখাইছে 100% বিজেপি তথা আমাৰ মিত্ৰজোঁটৰ পক্ষত, আৰু যাৰ কাৰণে এই জয়ে নিশ্চিতভাৱে 26 নিৰ্বাচনত এই জয়ে নিশ্চিতভাৱে ভূমিকা গ্ৰহণ কৰিব। জনগোষ্ঠীয়